নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আজি টেঙানীত উপস্থিত হৈ আছোঁহি। এইটো টেঙানী কছাৰী হোলাৰ তিনিআলি চুকতে এটা নামঘৰ। টেঙানী কছাৰী হোলাত আচলতে মোৰ ভণ্টি আছে। এইয়া ভণ্টিহঁতৰ সৈতে এতিয়া আমি টেঙানীত বিশেষ এটা পুখুৰী আছে, সেই পুখুৰীটো চাবলৈ গৈ আছোঁ। সেই পুখুৰীটোৰ নাম হৈছে ইয়াত আচলতে পুখুৰী নহয়, পুং বুলি কোৱা হয়, গেলি পুং। আচলতে সেই পুংটোত বৰ গেলা দৰে কিবা পুং আছিলে। পুংটোত গেলি পচি কিবা হেলুৱৈ নিচিনা কিবা গেদেৰী নিচিনা আছিলে, সেইকাৰণে সেই পুখুৰীটো গেলি পুং বুলি কয়। সেইকাৰণে সেই পুখুৰীটো চাবলৈ আচলতে যিমান দূৰ দূৰণিৰ পৰা কিছু লোক আহে, কিন্তু ইমান জনাজাতো হোৱা নাই যে তাত এটা পুং আছে বুলি। আচলতে গৰম পানী পুখুৰীটোৰ দৰে তাত পানী বুৰবুৰণি হৈ থাকে, সেয়েটোক গেলি পুং বুলি কোৱা হয়। এইয়া টেঙানীত আচলতে চাহ বাগান বিখ্যাত। বৰ ধুনীয়াকৈ চাহ বাগানবোৰ নিজৰ নিজৰ ব্যক্তিগত চাহ বাগান, তেওঁলোকৰ ক্ষুদ্ৰ চাহ খেতিয়ক বহুত আছে। সেয়েহে এইয়া তেওঁলোকৰ গাঁৱৰ পৰিৱেশ অলপ আপোনালোকক দেখুৱালোঁ। ভাল লাগিলে ভিডিঅ'বোৰ লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব বুলি আশা ৰাখিলোঁ। চাই থাককচোন, আমি এতিয়া গেলিপুঙলৈ গৈ আছোঁ আৰু বাটে বাটে কি ঘটি যায় আপোনালোকক নিশ্চয় দেখুৱাবলৈ চেষ্টা কৰিম। সিহঁতৰ ঘৰৰ পৰা প্ৰায় 2-3 কিলোমিটাৰমান হ'ব। ৰাস্তা পদূলি বহুত বেয়া, সেয়েহে আমি খোজকাঢ়িয়ে গ'লোঁ। গৈ ইতিমধ্যে আমি এতিয়া পাওঁ অৱস্থা হৈছোঁ, দেখিছেনে? এইজোপা হৈছে বহুত ডাঙৰ এজোপা গছ। এইফালেদি গ'লেও আচলতে তেওঁলোকৰ ধনশিৰি একেবাৰে কাষতে হয়। ধনশিৰিখনলৈ প্ৰায় 3 কিলোমিটাৰ যাব লাগে, 2-3 কিলোমিটাৰ। এইফালে গ'লেও ধনশিৰি নদী পায়গৈ। সেই ৰিণিকি আপোনালোকে দেখি আছে ধনশিৰি পাৰটো। ব'লকচোন, এতিয়া মই গেলিপুঙৰ কাষত গৈ আছোঁ, আপোনালোকক দেখুৱাম। আৰু যদি কোনোবা টেঙানী সদাশয় ব্যক্তিয়ে মোৰ ভিডিঅ'টো পায়, তেন্তে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব বুলি আশা ৰাখিলোঁ। আমি এতিয়া গৈ আছোঁ, কৈ পাইছোঁহি কি কথা নাজানো ইমানকৈ জেগাবোৰ, খালি এইবোৰ ৰাস্তা পদূলি কেঁচা ৰাস্তাই হয়। ইয়াত পকীকৰণ আচলতে হোৱা নাই, সিহঁতৰ মেইন ৰাস্তাটো পকী বৰ্তমান হোৱা নাই। মাজে মাজে ব্লক ইটা দি বনোৱা হৈছে, কিন্তু এতিয়ালৈকে এই জেগাবোৰত সম্পূৰ্ণকৈ চৰকাৰৰ ৰাস্তা পদূলি আচলতে ইমান ভিতৰুৱালৈকে সোমাবলৈ দেখা নাই। এইখনেই হৈছে ধনশিৰি নদীখন। এয়া দেখিছেনে? চৰকাৰে এইবিলাক হাতী পাৰ হ'বলৈ চাগৈ এনেকৈ ষ্টেপ বনাই দিছে নেকি। এইটো ষ্টেপ পকাৰ ষ্টেপ হয়, এনে কি কাৰণে বনাইছে নাজানো আৰু, মই নিজেহে কৈছোঁ। এইফালে নদী তললৈ নামি যায়। এইখন হৈছে ধনশিৰি নদী, আৰু এই ধনশিৰি নদী পাৰ হৈ এইটো গৰম পানী ৰিজাৰ্ভ লাগিয়ে আছে। ক'বলৈ হ'লে আলিচিঙা হৈ এইফালে গৰম পানী ৰিজাৰ্ভটো একেবাৰে কাষতে লাগি আছে। এতিয়া আমি অলপ আগুৱাই আহিলোঁ, যিহেতু এই আলিচিঙা ফালে নাই যোৱা। এইখন হৈছে গেলিপুং অভয়াৰণ্য। আমি এতিয়া বৰ্তমান গেলিপুঙলৈ আহিছোঁ। এইকেইজোপা দেখিছোঁ কিমান ডাঙৰ গছ, কেইবছৰ হৈছে ঠিক নাই, ওচৰৰ পৰা দেখুৱাম বাৰু। এতিয়া বৰ্তমান গৈ আছোঁ আমি গেলিপুঙলৈ। আমাৰ পাৰ্টিটো চাওক, এইয়া পাইছোঁহি, দেখিছেনে? ৰিণিকি হাই কোৱা, এইফালে পিছফালে আহি আছে। কৈছে কোৱা, এইফালে আগৰ গৰাকীয়ে কৈ দিয়া এবাৰ, ক'লৈ আহিছোঁ কৈ দিয়া। যুদ্ধ কৰিবলৈ আমি আজি বাই ভনী গোটেইখনে ইয়াত যুদ্ধ এখন কৰিম। আপোনালোকে সকলোৱে চাই থাকিব দেই। আৰু যদি যুদ্ধখন ভাল লাগে, তেতিয়া লাইক কমেণ্ট শ্বেয়াৰ সকলোবোৰ কৰি দিব। আৰু যিসকলে নতুনকৈ চায় সেইবিলাকে ছাবস্ক্ৰাইব কৰি দিব, আৰু কাষতে থকা বেল আইকনটো ক্লিককৈ চুই পিনি অল কৰি দিব। এতিয়া ব'লক তেতিয়া গেলিপুং। ইয়াত বাবা ওলাই, ডাঙৰীয়া, আমি বাবা বুলিয়ে কৈছোঁ। এইয়া দেখিছেনে?
কোনোবা নাই দেখা যদিও দেখুৱাই দিছোঁ আৰু হাতীকো আচলতে নেদেখা কাৰণ নাই, কিবা কিবি কাৰণত লাগে বোলে। এন্দুৰ হলিয়া এইবোৰ হ'লে হাতী গু ভৰাই দিলে মানে হেৰি হয় আৰু। এইটোৱে গেলি পুং। আচলতে আগতে পুখুৰীটো এবাৰ আহিছোঁ, কিমান বছৰৰ মূৰত আকৌ আহিছোঁ সেইটো এতিয়া ক'ব নোৱাৰিম, হিচাপ কৰিব লাগিব। কিন্তু গেলিপুং কেলৈ কয় তাৰ অৰ্থটো এতিয়া আমাৰ লগত অহা কিবাকে ক'ব দেই। অঁ সেয়া কৈছে শুনিলে নহয়। আৰু একেবাৰে পুটুককৈ গৰম পানী, যেনেকৈ গৰম পানী পুখুৰীত পুখুৰীটোত যেনেকৈ পানী বুটবুটাই থাকে, ঠিক এইটো একে ধৰণৰ, কিন্তু ওচৰলৈ যাব নোৱাৰি। ইয়াত দেখিছেনে কিমান পূজা পাঠ কৰে, এইবোৰ দেখিছেনে বৰ ধুনীয়াকৈ ইয়াত পূজা পাঠ কৰি। ইয়াত আচলতে দেৱতাও আছে আৰু ওপৰতে এনেই বাম নিচিনা দেখে, কিন্তু সোমাই গ'লে তলত কিবা কোমল নিচিনা আছে। সেয়েহে ইমান মোৰ নামিবলৈ ভয় লাগিছে। এয়া জুম কৰি আপোনালোকক দেখুৱাইছোঁ। এই দেখিছেনে গৰম পানী পুখুৰীত যেনেকৈ বুটবুটাই থাকে তেনেকৈ বুটবুটাই আছে। এয়া আপোনালোকে মন কৰিলে সঁচাকৈ দেখিব। কিন্তু চাফ চিকুণ কৰি যদি ধুনীয়াকৈ আহল বহল কৰি দিয়ে তেন্তে নিশ্চয় পৰ্যটকসকল আহি ইয়াত চাবহি পাৰিব। আৰু এইফালে ডাঙৰ গছ আছে, এই গছজোপাৰ তলত এটা শিৱ মন্দিৰ স্থাপন কৰিছে। এয়া মন্দিৰভাগ বৰ্তমান আৰম্ভ কৰিছেহে, চাওকচোন। আৰু এইকেইজোপা হৈছে বহুত ডাঙৰ পুৰণি গছ। মই এবাৰ মোৰ বেটা সৰু হৈ থাকোঁতে আহিছিলোঁ, কিন্তু এতিয়া বেটা ঢুকুৱাই 3 বছৰ হ'ল। আহোঁতে আজি বৰকৈ মনত পৰি আহিছে, সেইকাৰণে কথাষাৰ নকৈ আপোনালোকক নোৱাৰিলোঁ, কৈ পেলালোঁ, কোনো বেয়া নাপাব। এয়া চাওকচোন আপোনালোকে মন্দিৰ ভাগ এনেকৈ বহুত হাবিৰ হৈ আছে। আচলতে যদি ভালকৈ চৰকাৰে কিবা এটা হাতত লৈ পিনি পৰ্যটক অহাৰ কিবা সা সুবিধা কৰিলে নিশ্চয় এইটো এটা পৰ্যটকস্থলীয়ে হ'ব। এয়া আকৌ এবাৰ আপোনালোকক পুখুৰীটো মই দেখুৱাবলৈ লৈছোঁ। এয়া দেখিছেনে কেনেকৈ বুৰবুৰণি তুলি আছে। পিকনিক খাবলৈ আচলতে ধুনীয়া পিকনিক প্লেচ বুলি ক'লেও বেয়া নহয়। ইয়াৰ এইফালে হাতী প্ৰায় আহিয়ে থাকে, সেইবোৰ দেখিছেনে হাতী গু এইবোৰ অনবৰত হাতী মানে ইয়াত আহিয়ে থাকে। সেয়েহে বৰ বিশেষ মানুহ আহিবলৈ ভয় কৰে। আমিও বেছি দেৰি থাকিব নোৱাৰিম, কাৰণ বেলিটো এয়া এইখিনি পালেহি এনেকুৱা হ'ল, কাৰণ আমি বেছি দেৰি থাকিব নোৱাৰিম, যামেই আৰু আমাৰ লগৰকেইজনী এয়া ভাগৰ লাগিলে চব লাইন পাতি বহি গ'ল, দেখিছেনে। ভালমানকণ খোজকাঢ়ি আহিব লাগে, সেইকাৰণে চব বহি লৈছে আৰু খাবলৈ একো নানিলোঁ যিহেতু, অনা হ'লে দেখুৱালোহেঁতেন। এয়া মই এইফালে এপাক দেখুৱাই দিছোঁ। আমাৰ লগত এগৰাকী বুঢ়ী আহিছে। এইয়া বুঢ়ীগৰাকী বৰ বোলে সেই ফাই উঠি গৈছে, লাখুটিডাল লৈ আছে দেখিছে নাই, সেইগৰাকী বুঢ়া এয়া খঙতে এইফালে গুচি গৈছেগৈ। কৈ দিয়া লাখুটিডাল দেখুৱাই দিয়া নেকি। অঁ এইয়া একদম বেলেগ খং উঠিলে আৰু দেই, অকলে গ'লগৈ বোলে সেয়ালৈ, সেইফালে গুচিয়ে গ'ল। মজা আছে। এইয়া আমি এতিয়া ঘৰমূৰীয়া হৈছোঁ। এই গছকেইজোপা আপোনালোকক দেখুৱাই দিছোঁ। 2জোপা আচলতে জোৰ হৈ আছে। গছ দুজোপা যথেষ্ট ডাঙৰ আৰু বয়স হৈছে অলপমান। এইবোৰ গছৰ তলত আচলতে বহুত পাত পৰি আছে। এইফালে এটা মন্দিৰ বনাইছে আৰু এইখিনিতে সিহঁতৰ পূজা পাতে, দুৰ্গা পূজা ইয়াতে অনুষ্ঠিত হয়। আচলতে ইয়াত বিশেষকৈ চৰকাৰে একো বনোৱা দেখা পোৱা যোৱা নাই, কিন্তু বনাইছে হাতীৰ উপদ্ৰৱৰ কাৰণে হয়তো ইয়াত ঘৰ দুৱাৰ তেনেকৈ এইখিনিত বনাই থ'ব নোৱাৰে, সেয়েহে এতিয়ালৈকে একো বনোৱা দেখা নাই। ধনশিৰিখন কাষতে যিহেতু গৰম পানী ৰিজাৰ্ভটো লাগি আছে, গৰম পানী ৰিজাৰ্ভৰ পৰা হাতীসমূহ
এই নদী পাৰ হৈ এই ৰাইজক যথেষ্ট আমনি কৰে, যিহেতু খেতি বাতিসমূহৰ পৰা ধৰি ইত্যাদি কৰি ৰাতিও হাতী যথেষ্ট ইয়াত উপদ্ৰৱ কৰা দেখা যায়। এইবোৰ চাহপাতসমূহ তেওঁলোকৰ এতিয়া যিহেতু চাহ গছৰ কলম দিয়া সময়, সেইকাৰণে এই চাহ গছবোৰ কাটি এতিয়া এনেকৈ কলম দি থৈছে। দেখিছেনে কি সুন্দৰ দেখিবলৈ চাহ বাগানসমূহ। সঁচাকৈ আমাৰ সেইফালে চাহ বাগান নেদেখা মানুহে আমি চাহ বাগানসমূহ দেখিলে বৰ ধুনীয়া দেখোঁ। আৰু এয়া নলা মাৰি দিছে কাষে কাষে এনেকৈ। পানীসমূহ আচলতে জমা হ'ব নালাগে, সেইকাৰণে এনেকুৱা মাজে মাজে নলা মাৰি মাৰি দিয়ে চাহ বাগানৰ মাজে মাজে।